আমাৰ ইয়াতে কছাৰী বস্তি বুলি জেগা এটা আছে মই গাহৰি খাওঁ গতিকে কছাৰী বস্তিত গাহৰি কিনিব গ'লোঁ FM-ত মোৰ গান এটাই বাজি আছে এইটো মোক চিনি নাপায় ন কাষতে দেখিছে এই বদলা চেনেলটো মই গম পাইছোঁ দুপৰীয়া 2টা বজাত সেই ৰ'দ মানে 10টা বজাত 10টা 11টা তেনেকুৱা সেইখিনি সময়ত তেওঁলোকৰ সেই গানটো ভাল নালাগিব পাৰে আৰু তেওঁৰ যিটো আণ্ডাৰষ্টেণ্ডিং অসমীয়া ভাষাটো তেওঁ কিমান বুজি পায় সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব মোৰ গানটো বুজি পাবৰ কাৰণে গতিকে সেইটোত মই তেওঁক যদি বেয়া পায় তেওঁৰ কাষৰ দোকানখনৰ পৰা গাহৰি কিনি লওঁ সেইটোতো নহ'ব নহয় তাৰ পৰাই কিনিছোঁ মই দিয়া আৰু গাহৰি সেইটো গম পোৱা নাই কোন কি কিন্তু মোৰ আগত মোৰ গানটো স্কিপ কৰিছে গতিকে সেইটোত ভাবি পেলাই যদি মই গান নিজৰ প্ৰডাকশ্যন বন্ধ কৰি দিওঁ তেতিয়া মই যি কাৰণত গান আৰম্ভ কৰিছিলোঁ গোৱা সেইটো মোৰ নিজকে নিজে ফাঁকি দিয়া হ'ব মানে শিল্পীৰ একচুৱেলি এনেকুৱাই হ'ব লাগে বুলিয়ে ভাবোঁ বাৰু দেই মানে চবক লৈ যাব পাৰিব লাগিব চব বস্তু নৰ্মেলি যিটো কয় যে যোনে শিল্পী খাব পাৰিব সিয়ে শিল্পী গতিকে মানুহৰ বেয়া কথা মানুহে মোক বেয়া পালে সেইটো যদি মই হজম কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু অভিধাবোৰ খুব ধুনীয়া দিয়ে কিন্তু মানে মাজতে ভাইৰেল হৈছিলে যে জানুৱাৰ শব্দটোক লৈ আপুনি কৈছিলে যে এইটো মানে সাংঘাতিক কৈছে মানে আমিতো এনেকুৱা নহয় চিম্পলি বস্তুবিলাক ভাবি চালে আচলতে ময়োতো সকলোৰে গান নুশুনো তুমিওতো নুশুনা তাৰ অৰ্থ এইটো নহয় যে মই তেওঁক বেয়া পাওঁ বা তেওঁক মই ডিছৰেচপেক্ট কৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ তেওঁ মিউজিক কৰিছে ন তেওঁ ছ'চাইটিৰ কাৰণে একো বেয়া বস্তু বা তেওঁ ঘোচ খোৱা চাকৰি এটা কৰি থকা নাই বা তেওঁ গানটো গাইছে তেওঁৰ ডিঙিটোত সেই বস্তুটো আছে সেইকাৰণে মানুহে তেওঁক একচেপ্ট কৰিছে সেইটো মই ভাল নাপাব পাৰোঁ কিন্তু সেইটো বস্তু বেয়া বুলি মই একে আষাৰে কৈ দিব নোৱাৰোঁ কাৰণ তেনেকুৱা বহুত মানুহে ভাল পাইছে ন তেওঁক সেইটো এইবিলাক বস্তু আচলতে কম্পেৰেটিভ আৰু এইটো বস্তু মানে আমি এটা বস্তুত এনেকৈ ভগাই ল'ব নালাগে এজন ভাল শিল্পী এজন বেয়া এজন সেইটো কোনোৱে কৰিব নাপায় সকলোৱে ভাল আচলতে